মই উপস্থিত আছোঁ বৰপেটা জিলাৰ তেতিয়াৰ বাগবৰ সমষ্টিৰ মিলিজুলিত আৰু মিলিজুলিত প্ৰত্যেক বছৰতে যুৱ মহোৎসৱ গ্ৰন্থ আৰু বাণিজ্য মেলা উদযাপন কৰে। এই উদযাপন কমিটিয়ে প্ৰত্যেক বৰ্ষতে এই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লগত সংগতি ৰাখি এক প্ৰতিভা সন্ধানী পৰীক্ষাৰ আয়োজন কৰে। প্ৰতিভা সন্ধানী পৰীক্ষাত ৬ষ্ঠ শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈ দুটা শাখাত অনুষ্ঠিত হয় আৰু এইবেলিও ৫৭০ জন ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিছে এই প্ৰতিভা সন্ধানী পৰীক্ষাত। আমাৰ ইয়াতে উদ্যোক্তাসকল আছে, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম তেওঁলোকৰ এই পৰীক্ষা কি উদ্দেশ্যে তেওঁলোকে পাতে। ইয়াৰে যুৱ মহোৎসৱ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ যি সভাপতি আছে তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। আচলতে হয় দাদা, আচলতে আপোনালোকে প্ৰত্যেক বছৰতে আপোনালোকৰ যুৱ মহোৎসৱ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লগত সংগতি ৰাখি প্ৰত্যেক বৰ্ষতে এই প্ৰতিভা সন্ধানী পৰীক্ষাৰ আয়োজন আপোনালোকৰ কৰে, উদ্দেশ্য কি আছে? চাওক, যোৱাবাৰৰ যি প্ৰতিভা সন্ধানী পৰীক্ষা আমি পাতিছিলোঁ তাৰ যি সফলতা আৰু মানে বিশেষকৈ পেৰেণ্টছসকলে যি যেনেকুৱা ধৰণে তেওঁলোকে সঁহাৰি আমাক জনাইছিল তাৰ পৰা আমি উৎসাহ অনুপ্ৰাণিত হৈ এইবাৰ আমি আজি অনুষ্ঠিত আপোনালোক হৈ গ'ল, ইতিমধ্যে শেষ হ'ল, আপোনালোকে চালে। আৰু এইটোৰ এটাই লক্ষ্য যে বৰ্তমান সমাজত আমাৰ যি অসম ভিত্তিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক পৰীক্ষা হয়, কম্পিটিটিভ এক্সাম হয়, সেই এক্সামবিলাকত আমাৰ ভিতৰৰ অঞ্চল বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ক্লাছ মানে একদম লয়াৰ বা মিডিল বা আপাৰ ক্লাছৰ পৰা তাৰমানে ক্লাছ 9-10 বা ক্লাছ 6-ৰ পৰা এই ছাত্ৰখিনি সেই নলেজখিনি যাতে আয়ত্ত কৰিব পাৰে। আমি যে আজি এই প্ৰতিভা সন্ধানী পৰীক্ষা যে পাতিছোঁ, যি কুৱেশ্যনৰ পেটাৰ্ণ, যি ছিষ্টেম আপুনি চাব APSC পৰীক্ষা যেনেকুৱা ধৰণৰ হয় ঠিক তেনেকুৱা ধৰণৰ আমি অনুকৰণ কৰি আমি তেনেকুৱা ধৰণৰ পৰীক্ষাবিলাক আমি পাতিবলৈ চেষ্টা কৰিছোঁ। গতিকে ইয়াৰ পৰা এই ছাত্ৰবিলাকে যিটো পৰীক্ষাত তেওঁলোকে BA পাছ বা MA পাছ কৰি যিটো পৰীক্ষাত বহিব লাগে ঠিক সেই পৰীক্ষাটো তেওঁলোকে ক্লাছ 6-ৰ পৰা তেওঁলোকে অভ্যাসটো এটা নতুন এটা অভিজ্ঞতা তেওঁলোকে পাই গৈছে আৰু এইটোৰ জৰিয়তে তেওঁলোকে অনাগত দিনত সেই পৰীক্ষা যেতিয়া ফেচ কৰিব তেতিয়া তেওঁলোকৰ নিশ্চয় সহায় হ'ব বুলি আমাৰ ধাৰণা, যাৰ কাৰণে আমি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এটা নতুন অভিজ্ঞতা দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আজি এইবাৰ আমি দ্বিতীয় বৰ্ষ আৰু এইবাৰ আমাৰ প্ৰায় 600মান ষ্টুডেণ্ট আমাৰ এইবাৰ ইয়াতে 4টা কেন্দ্ৰত আমাৰ আজি অনুষ্ঠিত হৈ গ'ল। গতিকে এই চেগতে আপোনালোকৰ জৰিয়তে সমূহ ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি শিক্ষানুষ্ঠানৰ পৰা এই ছাত্ৰ ছাত্ৰীসকলে আহিছে সেই শিক্ষানুষ্ঠানৰ ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিভাৱকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ যি সঁহাৰিৰ প্ৰতি তেওঁলোকে আমাৰ যি প্ৰচেষ্টাৰ প্ৰতি তেওঁলোকে যে সঁহাৰি জনাইছে তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত অহা বছৰ আমি ইয়াতকৈ অলপ ডাঙৰকৈ আৰু এইবাৰ অলপ আমাৰ হাতত সময় কম আছিল কাৰণে আমি সিমান বহল ভিত্তিত কৰিব পৰা নাছিলোঁ, তথাপিও অহা বছৰ ইয়াৰ পৰৱৰ্তী বছৰত আমি ইয়াতকৈ আৰু বহল ভিত্তিত কৰাৰ কাৰণে চেষ্টা কৰিম আৰু এইবাৰ যদি কিবা আমাৰ আহোৱা থাকে অহা বছৰ সেইখিনি আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। হয়, এইটো জিলা ভিত্তিত কৰিছে নে আচলতে অসম ভিত্তিত, মানে গোটেই ৰাজ্য ভিত্তিত? এইবাৰ আমি জিলা ভিত্তিত কৰিছোঁ, আমি বৰপেটা জিলা ভিত্তিত কৰিছোঁ। যোৱা বছৰ আমি মন্দিয়া শিক্ষাখণ্ডৰ ভিত্তিত কৰিছিলোঁ, এইবাৰ আমি জিলা ভিত্তিত কৰিছোঁ। অহা বছৰ আমি নিশ্চয় চিন্তা চৰ্চা কৰিম অসম ভিত্তিত কৰিব আৰু যিটো আমাৰ প্ৰাইজ মানি সেই প্ৰাইজ মানিটো আমি যাতে অহা বছৰ যাতে আমি বঢ়াই দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। যিহেতুকে দুটা শাখাত আপোনালোকে আৰম্ভ কৰিছে, 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণী আৰু 9ম আৰু 10ম শ্ৰেণী, দুটা শাখাৰ স্থান পোৱা ব্যক্তিসকলক বা ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে পুৰস্কৃত কৰিব? এতিয়া দুটা শাখাত যিসকলে প্ৰথম স্থান দখল কৰিব তেওঁলোকক আমি 10,000 টকা মানপত্ৰ আৰু আমাৰ কিবা এটা সম্বৰ্ধনা থাকিব আৰু দ্বিতীয় স্থানত যিসকলে পাব তেওঁলোকক 5,000 টকা আৰু আমাৰ এটা মানপত্ৰ আৰু কিবা এটা আমাৰ সম্বৰ্ধনাৰ লগতে থাকিব। তাৰ লগতে প্ৰতিটো শাখাত 20জনকৈ তাৰ তলৰ 20জনকৈ ছাত্ৰ ছাত্ৰীক আমি আমাৰ কমিটিৰ তৰফৰ পৰা স্পেচিয়েলি মানে আমি তেওঁলোকক কিবা এৰে আমি সন্মানিত কৰিম, কিবা তাৰ কাৰণে আমি কিবা এটা নিচুকনি বঁটা আমি ৰাখিছোঁ, তেওঁলোকক আমি এইখিনি আমি কৰিম। আমি জানিব পাৰিছোঁ আচলতে ব্যক্তিগত খণ্ডৰ 4খনকৈ আচলতে ইংৰাজী মাধ্যমৰ যি বিদ্যালয়ত আপোনালোকে পৰীক্ষা অনুষ্ঠিত কৰিছে, কি ক'ব? এতিয়া চাওক, এতিয়া আমি আমাৰ ইয়াতে এক্সেল ইংলিছ একাডেমি, লাইফ চাইন ইংলিছ একাডেমি, দুটা ইংৰাজী মাধ্যমৰ বিদ্যালয়ত আমি পাতিছোঁ আৰু দুটা অসমীয়া মাধ্যমৰ জাতীয় বিদ্যালয়, আলামিন জাতীয় বিদ্যালয় আৰু মিছন একাডেমি জাতীয় বিদ্যালয়, দুটা অসমীয়া মাধ্যমত আমি পৰীক্ষাটো পাতিছোঁ। আমি এটা বেলেঞ্চ মেইনটেইন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ মাধ্যম দি আমি আৰু এটা কথা জনাবলৈ বিচাৰিছোঁ যে আমাৰ যি ব্যক্তিগত খণ্ডৰ যি শিক্ষা অনুষ্ঠানসমূহ আছে তেওঁলোকৰ পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইটো পৰীক্ষাত বহাৰ কাৰণে মানে বেছিভাগ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ পৰা আহিছে, কিন্তু যি আমাৰ চৰকাৰী অনুষ্ঠান, চৰকাৰী হাইস্কুল হওক ME স্কুল হওক সেই অনুষ্ঠানবিলাকৰ পৰা সিমান সংখ্যক ছাত্ৰ কিন্তু অংশগ্ৰহণ কৰা নাই। গতিকে অনাগত দিনত চৰকাৰী শিক্ষা অনুষ্ঠানত কি কাৰণে তেওঁলোকে এইখিনি গুৰুত্ব নিদিয়ে এই বিষয়ে আমি জিলাৰ উপায়ুক্ত মহোদয়ক আমাৰ কমিটিৰ ফালৰ পৰা আমি এটা প্ৰতিবেদন অনতিপলমে আমি দাখিল কৰিম।
ধন্যবাদ জনাইছোঁ তেখেতক। আৰু ইয়াতে এই ছাত্ৰ ছাত্ৰীসকলক লৈ অনা কিছু অভিভাৱক অভিভাৱিকা আছে, তেওঁলোকৰ পৰা আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। হয় দাদা, আচলতে আপোনালোকৰ ছাত্ৰ ছাত্ৰী লৈ আহিছে? ছাত্ৰ ছাত্ৰী লৈ আহিছোঁ। কি ক'ব এনেধৰণৰ প্ৰতিভা সন্ধানী পৰীক্ষাত আপোনালোকৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিবলৈ পাই উদ্যোক্তাসকলক কি? আমি খুবেই ভাল কৰিছোঁ, ভাল পাইছোঁ। আমি প্ৰত্যেক বছৰে এনেকুৱাকৈ কৰিলে আমাৰ ভালো লাগিব। আমাৰ ষ্টুডেণ্টখিনিয়ে আমাৰ কুৱেশ্যন পেটাৰ্ণবিলাকো চাব পাৰিব। আজিকালি যেনেকুৱা জিলা ভিত্তিত বা অসম ভিত্তিত যিবিলাক পৰীক্ষা সেইবিলাকৰ অংশগ্ৰহণ কৰাত সিহঁতে সহজ হ'ব। ধন্যবাদ জনাইছে আপুনি। হয়, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ পৰা আমি কিছু মন্তব্য ল'ম যে আচলতে এই প্ৰতিভা সন্ধানী পৰীক্ষাত তেওঁলোকে কেনেধৰণৰ অংশগ্ৰহণ কৰিলে আৰু কেনেকুৱা পালে সেই কথা আমি জানিবলৈ যত্ন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ এই অংশগ্ৰহণ কৰি কেনেকুৱা পালা? ভাল লাগিছেনে? কেনেকুৱা হ'ল পৰীক্ষা? ভাল হৈছে। কোন শ্ৰেণীত? তুমি কোন ক্লাছৰ পৰা ইয়াতে আহিছিলা? ক্লাছ 6ৰ পৰা। হয়, আৰু ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ পৰা আমি কিছু মন্তব্য লওঁ। কোন ক্লাছ আছিল? কোৱা, কোন ক্লাছ? ক্লাছ 8। কেনেকুৱা হ'ল পৰীক্ষা? ভাল হৈছে। ভাল হৈছে। তেওঁলোকে পজিশ্যন পাবানে? আশা আছে নেকি? পাম। তেওঁলোকে জানিবলৈ দিছে আচলতে তেওঁলোকে ইয়াতে এটা শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ'ব বুলি প্ৰত্যেকেই হয়তো জানিবলৈ দিছে। কিন্তু আমি এটা কথা লক্ষ্য কৰিব লাগিব, আচলতে এইখন বিদ্যালয়কে ধৰি যি 4খন বিদ্যালয় আছে, 4খন বিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰীসকল আছে, এই ছাত্ৰ ছাত্ৰীসকলক যি পাঠদান কৰে, আচলতে ক'ব লাগিব মিলিজুলি যুৱ মহোৎসৱ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ যি উদ্যোক্তাসকল আছে, সেই উদ্যোক্তাসকলে এই 4-5খনকৈ বিদ্যালয় তেওঁলোকে নিজে পাঠদান কৰে। আৰু সেই শিক্ষক শিক্ষয়িত্ৰীসকলে এক যুৱ মহোৎসৱৰ জৰিয়তে অঞ্চলটোত যোৱা 4 বছৰ ধৰি, এই বছৰ তেওঁলোকৰ 4 বছৰ হ'ব, 4ৰ্থ যুৱ মহোৎসৱ আৰু গ্ৰন্থ আৰু বাণিজ্য মেলা তেওঁলোকে অনুষ্ঠিত কৰিবলৈ লৈছে। এই যুৱক যুৱতীসকলে তেওঁলোকৰ উদ্যোগত এই অঞ্চলটোত প্ৰায় 10-11খনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় চলি আছে। প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলক ভাল এটা পুৰস্কাৰেৰে পুৰস্কৃত কৰে, সেই কথা তেওঁলোকে জানিবলৈ দিছে। আৰু এই ক্ষেত্ৰত এই উদ্যোক্তাসকলক স্থানীয় ৰাইজসকলে যথেষ্ট শলাগ লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।